আজি গোটেই দিনটো ঘৰত কি কৰিলো তো হেল্ল' গাইছ মই নমন্ত গৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ব্লগলৈ। আজি ৰাতিপুৱা দেখিলোঁ যে বাবাই কলপাত কাটি আছিলে, তাৰপিছত মই নি পুখুৰীত দি দিলোঁ আৰু গোটেইখিনি কলপাত আনিবলৈ 3বাৰ মান সজাগ কৰিবলগীয়া হ'ল। পিছত গোটেইখিনি কলপাত আনি পুখুৰীত দি দিলোঁ আৰু গাইছ পুখুৰীটো কিনাৰতে আমাৰ বগৰী বাগান লগাই থৈছিলে আৰু তাত গৈ দেখিলোঁ যে বগৰী ফুল ফুলি আছে। তাত অলপ সময় এনেদৰে ৰখাৰ পিছত মই আহিলোঁ ঘৰলৈ। তাৰপৰা গাইছ ডাঙৰ বাহঁতলৈ যাবলৈ মন গ'ল আৰু কি আছিলে ওলাই আহিলোঁ আৰু গাইছ আজি ৰ'দডাল যে টিকা ফটা হাতুচাকে দিছিলে আৰু আহিয়ে দেখিলোঁ বাহঁতৰ লগতে পুৰা বম বনাই আছে হেনো কাগজৰ পৰা। আৰু গাইছ মই বাহঁতলৈ আহি পিনে দেখিলোঁ যে নামঘৰত কেইটা মানুহ উঠাইছে। তাৰপিছতে মনত পেলাব আজি কাতি বিহু আছিলে বুলি। তাৰপৰা মই ঘৰলৈ ঘূৰি আহিলোঁ। তাৰ অলপ সময় পিছতে ল'ৰা এটা আহি পিনে ক'লে বোলে সমাজান যাওঁ গৈ। তাৰপিছত মই ওলাই আহিলোঁ দুইটাই আৰু তাৰপিছত দুইটাই আহি ফাইনেলি পাই গ'লেহি সমাজান আৰু তাত ফটো চটো শ্বুট কৰি হোৱাৰ পিছত আমি দুইটাই আকৌ ঘৰলৈ বুলি ৰাবনা ল'লোঁ লগত আৰু সমাজানৰ চিধাই আহি গ'লো মই কপিলদৰ ঘৰলৈ। আৰু কপিলদৰ ঘৰলৈ আহিয়ে দেখিলোঁ যে সেই বাঁহ কাটি আছিলে, কাৰণ আজি কাতি বিহু হয় ন, সেইকাৰণে তাৰমানে পথাৰত চাকি দিবৰ কাৰণে কাটি আছিলে বাঁহ। তাৰপিছত ঘৰলৈ আহি দেখিলোঁ যে বাবাই ঔটেঙা কাটি আছিলে চাকি দিবৰ কাৰণে ৰাতি। তাৰপৰা মোক কাম এটা দি দিলে ন পুটুককৈ কপা বাচিবৰ কাৰণে। তাৰপিছত কি আছিলে গাইছ আৰু বগলীয়া মাছ বুটলিব ধৰি গ'লো আমাৰ কপা গোটেইখিনি।